পাৰিম ভগৱন্তৰ কৃষ্ণ কাৰণ হিয়াৰ মাজত ভগৱন্তৰ নাম ৰূপে আছে। অলপ আগতে বাপজনে কোৱাৰ নিচিনাকৈ ভাগৱতত যেনেকৈ ভগৱন্তৰ বাংমূৰ্তি হৈ থাকে ঠিক তেনেকৈ ভগৱন্তৰ নামতে আছে। কাৰণ হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়, ৰাম নামে মৰ নামেৰে পাপকৰ হয়। কাৰণ যেহি নাম সেই হৰি জানা নিষ্ঠ কৰি। দিয়াচলাৰ ভিতৰত যেনেকৈ জুইকুৰা থাকে এনে কিন্তু জুইকুৰা কিন্তু দেখা নাযায়। ঠিক তেনেকৈ নামৰ মাজত ভগৱন্তই বিৰাজমান হৈ আছে। এই নামক যেতিয়া শ্ৰদ্ধাৰ ভক্তিৰে লগ নামৰ পৰাই ভগৱান হৃদয়ত ভগৱন্ত আবিৰ্ভাৱ হয়। সেইকাৰণে নাম কেনেকৈ ল'ব লাগে নাৰদ এটা আহি দিছে বা হাতে দিব্য বিনাযন্ত্ৰ মুখে নামৰ নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। নাৰদৰ নিচিনাকৈ এনেকৈ নাম ল'লে ভগৱন্তই ঈশ্বৰক কৃপা কৰিব। সেই নামে আমাক কি দিব? গতি দিব। আমাক পবিত্ৰ নামে আমাক তেতিয়া আমাক গতি দিব পাব। কাৰণ যেতিয়ালৈকে হৃদয়ত ভগৱন্তৰ ছবিটো নাহিব তেতিয়ালৈকে গতি কিন্তু পাব। সেই গতিটো পাবলৈ হ'লে আমি যুগত আমাক গুৰুজনাই ধ্যান বৰ্ণনটো দি গ'ল বা ধৰ্মৰ পিছত যে ভজনটো দিলে কিয় দিলে বা ভজনত ভগৱন্তৰ ৰূপটো যাতে আমি দৰ্শন কৰিব পাৰোঁ। কৃষ্ণ স্বৰ্গখণ্ডত ও নিৰূপী আছে হলি ধৰ্মজত তাক শুনায়াবে একান্ত চিত্তে ও যাৰ ইচ্ছা আছে ভৱতৰিতে ঐ আছে চাৰি সিদ্ধ জ্ঞানী পৰম ও ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম তাহম বাপ পায়া নাৰদ ঋষি কুশিলা সংশয় হঠা হৰিষি ঈশ্বৰ ভগৱন্ত কেন মতে হৈ বিনাশ তাৰ ও কলিত কোন পুণ্যে পাই পাৰ। নাৰদে প্ৰশ্ন কৰিছে চাৰি সিদ্ধ কলিত কেনেকৈ পুণ্য অৰ্জন কৰি পাপবিলাক কেনেকৈ বিনাশ কৰিব পাৰি এই কথাটো নাৰদে চাৰি সিদ্ধক লগ পাই দিলে। কাৰণ চাৰি সিদ্ধ ব্ৰহ্মাৰ প্ৰথম মানৱ পুত্ৰ আৰু নাৰদৰো ব্ৰহ্মাৰে পুত্ৰ। নাৰদ ডাঙৰ